ভাইৰেল হৈয়ে ভাগ্য সলনি কুম্ভৰ পৰা ৰূপালী পৰ্দালৈ অতি শীঘ্ৰেই আহি আছে মনালিসা প্ৰথম দৃষ্টিতেই চকু ৰৈ যায় সৌন্দৰ্যৰ এটা সম্পূৰ্ণ পেকেজ তেওঁ ইমান দিনে ভাইৰেল নোহোৱাটোহে অতিকৈ আচৰিত কথা নহয় জানো মহাকুম্ভত মালা বিক্ৰী কৰিবলৈ অহা মনালিসা এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে সেই ভাইৰেল ছোৱালীজনীৰ নাম হৈছে মনালিসা ভোছলে পেটৰ ভোক নিবাৰণ কৰিবলৈ মহাকুম্ভলৈ আহিছিল মালা বিক্ৰী কৰিবলৈ কিন্তু হঠাৎ তেওঁ সৌন্দৰ্যময়ী ৰূপটো সকলোতে ভাইৰেল হোৱাৰ পিছতেই তেওঁ এতিয়া ৰূপালী পৰ্দাটো ভৰি ৰাখিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে মনালিসাই এলাবেচাকৈ ভৰি নাৰাখে ৰূপালী পৰ্দাত কেৰিয়াৰৰ আৰম্ভণিতেই মনালিসাই অভিনয় কৰিব আল্লু অৰ্জুনৰ সৈতে পুষ্পা 2 ছবিখনত আৰু এই কথাটো কিমান দূৰ বা সত্য এতিয়াও জানিব পৰা হোৱা নাই মনালিসাই সিনেমা জগতত ভৰি ৰাখক বা নাৰাখক কিন্তু তেওঁৰ নামটোৰ মাজতেই লুকাই আছে সৌন্দৰ্যৰ টান এক কথা ক'বলৈ গ'লে মহাকুম্ভত এতিয়া তীক্ষ্ণ নজৰ মনালিসাৰ ওপৰত সামাজিক মাধ্যমত ভাইৰেল হৈছে ইতিমধ্যে ইন্দুৰৰ খুৰ্চি আনকি নিশাৰ ভিতৰতে তেওঁ তাৰকাও হৈ উঠিছে এই খ্যাতিৰেই মনালিসাৰ মনত এতিয়া বিৰম্বনাৰ সৃষ্টি কৰিছে জনতাৰ সেলফিৰ মাজতেই যুৱতীগৰাকীৰ ব্যৱসায়ত বহুতো বাধা আহিছে আনকি তেওঁ কুম্ভমেলা ত্যাগ কৰিম বুলিও ইতিমধ্যে মন্তব্য কৰা পৰিলক্ষিত হৈছে এই সকলোবোৰ বাধাৰ মাজতো অৱশ্যে এটা বহুতেই বেছি ভাল খবৰ আহি পৰিছে এই মুহূৰ্তত শুনা গৈছে মনালিসাই ৰূপালী পৰ্দাত অভিনয়ৰ সুযোগ পাইছে আল্লু অৰ্জুনৰ অভিনীত সিনেমাত আৰু এই কথাটো কিমান দূৰ সত্য এতিয়াও জানিব পৰা হোৱা নাই মনালিসাই শেহতীয়াভাৱে মন্তব্য কৰি কৈছে যে মই বিক্ৰী কৰা মালা মানুহে কিনাতকৈ গ্ৰাহক মোৰ প্ৰতিহে আগ্ৰহী হৈ পৰিছে বিক্ৰী একেবাৰেই নোহোৱা হৈ পৰিছে যতেই মালা বিক্ৰী কৰিবলৈ যাওঁ তাতেই সেলফিৰ বাবে বহু লোকে ভিৰ কৰে এই বছৰ কুম্ভ মেলাই মোৰ জীৱনলৈ কঢ়িয়াই আনিলে কাল অমানিশা অৱশ্যে মালা বিক্ৰী কৰাত বহুতো অসুবিধা আহিলেও নিজাকৈ তেওঁ দুদিন পূৰ্বে এটা ইউটিউব চেনেলো খুলিছে বিউটি পাৰ্লাৰত গৈ তেওঁ নিজকে অতি সুন্দৰকৈ সজাই তুলিছে আৰু সেই ভিডিঅ'টোৱে নিজৰ ইউটিউব চেনেলত আপলোড কৰি দৰ্শকৰ মাজত অতি বেছি পৰিমাণে মৰম লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই সুন্দৰী যুৱতীগৰাকীৰ ইউটিউব চেনেলটোৰ নাম হৈছে মনালিসা ভোছলে নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ